নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 10 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰত পাকিস্তান সেনাই চলোৱা আক্ৰমণত শ্বহীদ হৈছে ভাৰতৰ সেনা জোৱান শ্বহীদ সেনা জোৱানজনৰ নাম এম মুৰলী নায়ক সত্যসাই জিলাৰ কালিথান্দাত ঘৰ শ্বহীদ জোৱানজনৰ অপাৰেশ্যন সিন্দুৰৰ মাজতে বুধবাৰে শ্বহীদ হৈছে ভাৰতৰ সেনা জোৱান অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপালে সদৰি কৰিছে এই তথ্য পৰৱৰ্তী খবৰ পাকিস্তানে 400 ড্ৰোনেৰে আক্ৰমণ কৰিছে ভাৰতৰ 36খন স্থানত আমি পাকিস্তানৰ অধিকাংশ ড্ৰোন ধ্বংস কৰিছো বুলি সংবাদ মাধ্যমত এই মন্তব্য কৰিছে কৰ্নেল সোফিয়া কুৰেশিয়ে পৰৱৰ্তী খবৰ আজি গুৱাহাটী মহানগৰীত বাজিব ইয়াৰ সাইৰেন 5খন ঠাইত হ'ব মক ড্ৰিল 1 নম্বৰ কামাখ্যা বিদ্যালয় মালিগাঁৱত ইয়াৰ সাইৰেন বাজিব বিদ্যানিকেতন হাই স্কুল পাণ্ডু আদৰ্শ হাই স্কুল পাণ্ডু মহাবিদ্যালয় গীতানগৰ হাই স্কুল খেলপথাৰত ইয়াৰ সাইৰেনৰ লগতে মক ড্ৰিল হ'ব আন এটা খবৰ 15 মে পৰ্যন্ত দেশৰ 24টা বিমানবন্দৰ বন্ধ থাকিব দেশৰ বিমান যাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধক লৈ বন্ধ ঘোষণা কৰা হৈছে দেশৰ বিমান যাত্ৰীসকলৰ বাবে এই ডাঙৰ খবৰ 15 মে পৰ্যন্ত ভাৰতৰ 24টা বিমানবন্দৰ বন্ধ থাকিব যিকোনো সময়তে পাকিস্তানে বিমানবন্দৰসমূহক টাৰ্গেট কৰি ল'ব পাৰে যাৰ বাবে বিমানবন্দৰ বন্ধ ঘোষণা কৰিছে আন এটা খবৰ ভাৰতৰ প্ৰধানমন্ত্ৰী সিংহ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিয়াল পাক প্ৰধানমন্ত্ৰী কাপুৰু আখ্যা দিলে নিজ দেশৰেই এজন সাংসদে মোদীৰ নামটোকে লবলৈ সাহস নথকা এজন প্ৰধানমন্ত্ৰীয়ে কেনেকৈ দেশক সুৰক্ষা দিব পাকিস্তানৰ সংসদত দেশখনৰ প্ৰধানমন্ত্ৰীক তীব্ৰ আক্ৰমণ এইগৰাকী সাংসদে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক কাপুৰু আখ্যা দিছে আৰু প্ৰধানমন্ত্ৰী মোদীক সিংহ আখ্যা দিছে ভাৰতৰ লগত যুদ্ধ ঘোষণা কৰি পাকিস্তানৰ এই দুৰৱস্থা হৈছে বুলি মন্তব্য কৰিছে পাকিস্তানৰ এইজন সাংসদে আন এটা খবৰ অৱশেষত চলি থকা চৰ্চাটোৱেই সত্য প্ৰমাণিত হ'ল অংগ ছেট হ'ল পাকিস্তানৰ 54 বছৰৰ পিছত আকৌ দুটুকুৰা হ'ল পাকিস্তান জন্ম হ'ল বেলুচিস্তানৰ স্বাধীন বেলুচিস্তানৰ বাবে বিশ্বজুৰি প্ৰচাৰ চলাই থকা মীৰ বালুচে শুকুৰবাৰে ঘোষণা কৰিছে বেলুচিস্তান স্বাধীন হোৱাৰ কথা পৰৱৰ্তী খবৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি লৈ 1 লাখ টকা আগবঢ়াইছে দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰ ন্যাসৰ সাধাৰণ জনসভাই আন এটা খবৰ উৰিৰ পাছত নৌগাম খন্দুৱাৰাত পাক সেনাৰ গুলীবৰ্ষণ পাকিস্তানৰ পৰা ধাৰাসাৰ গুলীবৰ্ষণ পাক সেনাৰ কৰ্ণা আৰু টংধাৰত যুদ্ধবিৰোধী উলংঘন কৰিছে পাকিস্তানে জম্মু কাশ্মীৰৰ কেইবাখনো জিলাত পুনৰ ব্লেক আউট ঘোষণা কৰিছে চৰকাৰে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাহ এতিয়া সৰব হৈ পৰিছে ঘনে ঘনে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী মোদী অমিত শাহ আৰু ৰাজনাথ সিং পাকিস্তানে যিকোনো সময়ত ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰি দেশৰ বিভিন্ন প্ৰান্তত সাইৰেন ব্লেক আউট কৰা হৈছে আন এটা খবৰ ভাৰতে পাকিস্তানক দিয়া প্ৰত্যুত্তৰ অব্যাহত থাকিব ভাৰতৰ প্ৰতিশোধত আজি বিধ্বস্ত হৈ পৰিছে পাকিস্তান পাক সেনাই ভাৰতৰ জনসাধাৰণৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ কৰিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰতা অব্যাহত থাকিব বুলি মন্তব্য কৰিছে উইং কমাণ্ডাৰ ভূমিকা সিং আৰু কৰ্নেল সোফিয়া কুৰেশিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰতা অব্যাহত থাকিব দিল্লীত অপাৰেশ্যন সিন্দুৰৰ সন্দৰ্ভত সংবাদমেল পাতি বিদেশ সচিব বিক্ৰম মিশ্ৰী উইং কমাণ্ডাৰ ভূমিকা সিং আৰু কৰ্নেল সোফিয়া কুৰেশিয়ে মন্তব্য কৰিছে
পৰৱৰ্তী খবৰ পুনৰ জম্মু কাশ্মীৰৰ উৰিত প্ৰচণ্ড গুলিয়াগুলি জম্মু বিমানবন্দৰত পুনৰ বাজিছে সাইৰেন সীমান্তৰ প্ৰায়বোৰ জিলাত জাৰি কৰা হৈছে ব্লেক আউট বন্ধ কৰি দিয়া হৈছে চিনেমা হল মাল্টিপ্লেক্স ইফালে উত্তৰ প্ৰদেশতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে যিকোনো সময়তে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানে ভাৰতৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ পৰিকল্পনাৰ কথা গম পাই আগতীয়াকৈ ভাৰত চৰকাৰে দেশৰ বিভিন্ন ৰাজ্যত সতৰ্কতা জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰিছে উত্তৰ প্ৰদেশতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া নিৰাপত্তা বৃদ্ধি কৰিছে ভাৰত চৰকাৰে ইফালে পাকিস্তানী সেনাই গুলীচালনা অব্যাহত ৰাখিছে আন এটা খবৰ বহু হল আৰু সহ্য কৰা নহব পাকিস্তানক হিহতৰ ভাষাৰে উত্তৰ দিব লাগিব ভাৰতীয় সেনাৰ বীৰত্ব আৰু পৰাক্ৰমক লৈ আমি প্ৰতিজন ভাৰতীয় আজি গৰ্বিত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ বাবে সাজু হ'বলৈ কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মীক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আন এটা খবৰ বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তানক নাইকিয়া কৰি দিব লাগে এবাৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই বিহু অনুষ্ঠান বাতিল কৰি বিহুৰ বাবে সংগৃহীত ধন ভাৰতীয় সেনালৈ আগবঢ়াব বীৰ লাচিত সেনাই ভাৰত পাকিস্তানৰ যুদ্ধৰ মাজতে শিৱসাগৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বীৰ লাচিত সেনাই বীৰ লাচিত সেনাই দাবী কৰিছে বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিব লাগে পাকিস্তানক যিকোনো সময়তে পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই যিকোনো সময়তে পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰে সেইবাবে পাকিস্তানক বিশ্বৰ মানচিত্ৰৰ পৰা নোকোৱা কৰিবলৈ ভাৰতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে শৃংখল চলিহাই আন এটা খবৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইচি কিছু সময় পূৰ্বে আসাদুদ্দিন ওৱেইচিয়ে কৈছে পাকিস্তানী সেনাৰ গুলীচালনাত পুঞ্চত 4টা নিৰীহ মুছলমান শিশুৰ মৃত্যু হৈছে পাকিস্তানে কয় তেওঁলোকৰ দুটা জাতিৰ দৃষ্টিভংগী আছে এতিয়া কলৈ গল নিৰ্বিচাৰ গুলীচালনাত ভাৰতৰ অধিকৃত কাশ্মীৰত পাকিস্তানী সেনাৰ গুলীচালনাত নিৰীহ মুছলমান শিশুৰ মৃত্যু হৈছে 4জনকৈ মুছলমান শিশুৰ মৃত্যু হোৱাৰ পাছতে সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইচিয়ে কৈছে এতিয়া পাকিস্তানৰ মুছলমানৰ প্ৰতি থকা মৰম ক'ত গ'ল পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল দা ৱেয়াৰ সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ চৰকাৰীভাৱে বন্ধ কৰা হৈছে জনপ্ৰিয় নিউজ পৰ্টেল দা ৱেয়াৰ ৱেয়াৰে সামাজিক মাধ্যমত এক বিবৃতি যোগে এই কথা সদৰি কৰিছে বিবৃতিটোত কোৱা হৈছে যে সমগ্ৰ দেশতে দা ৱেয়াৰৰ ৱেবছাইট বন্ধ কৰি দিয়া হৈছে আইটি এক্ট 2000ৰ অধীনত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ আদেশত দা ৱেয়াৰক নিষিদ্ধ কৰা হৈছে ৱেয়াৰে বিবৃতিটোত কৈছে তেওঁলোকে সেন্সৰশ্বিপৰ বিৰুদ্ধে থিয় দিছে আৰু চৰকাৰে এই পদক্ষেপক প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে বিবৃতিটোত কোৱা হৈছে যে আমি ভাৰতৰ বাবে এনে এক জটিল সময়ত এই সেন্সৰশ্বিপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো যেতিয়া সুস্থ সত্য ন্যায়পৰায়ণতা যুক্তিবাদী কণ্ঠ বাতৰি আৰু তথ্যৰ উৎস ভাৰতৰ আটাইতকৈ ডাঙৰ সম্পত্তিৰ ভিতৰত অন্যতম পৰৱৰ্তী খবৰ যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক নাগৰিক প্ৰতিৰক্ষা আইন অনুসৰি জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ নিৰ্দেশনা দিছে পাকিস্তানৰ সৈতে সীমান্তৰ উত্তেজনা বৃদ্ধি পোৱাক লৈ শুকুৰবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু আইবি মুৰব্বীৰ সৈতে হোৱা জৰুৰী বৈঠকৰ অন্তত গৃহ মন্ত্ৰালয়ে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি শুকুৰবাৰে সকলো ৰাজ্যৰ গৃহ সচিব আৰু প্ৰশাসনক নাগৰিক প্ৰতিৰক্ষা আইনৰ অধীনত
জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ কোৱা হৈছিল। এই নিৰ্দেশনাৰ প্ৰধান কাৰণ হ'ল ৰাজ্য চৰকাৰসমূহে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। উল্লেখ্য যে 1968 চনৰ অসামৰিক প্ৰতিৰক্ষা নিয়মৰ 11 নম্বৰ নিয়ম অনুসৰি যুদ্ধ পৰিস্থিতিত শত্ৰুৰ শিবিৰৰ পৰা আক্ৰমণ আহিলে ৰাজ্যসমূহে বিশেষ ক্ষমতা প্ৰয়োগ কৰিব পাৰে। পৰৱৰ্তী খবৰ, পাকিস্তানক সমৰ্থন কৰাৰ বাবে এতিয়ালৈকে অসমত গ্ৰেপ্তাৰ হৈছে 48 জনকৈ লোক। ইয়াৰ ভিতৰত অসম বিধানসভাৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম এজন। ভাৰতৰ সৈতে বিশ্বাসঘাতকতা কৰা লোকক ৰেহাই দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছৰ পৰাই এজনকৈ 48 জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰা অনুসৰি পাকিস্তানৰ সমৰ্থনত মন্তব্য কৰি দেশৰ ভিতৰতে থকা দেশৰ শত্ৰুৰ বিৰুদ্ধে আৰক্ষীক এই অভিযান আগন্তুক দিনবোৰতো অব্যাহত থাকিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দেশক বিৰোধিতা কৰি সংকটকালীন অৱস্থাত পাকিস্তানৰ পক্ষত থিয় দিয়াসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে। আনকি তেনে লোকক ঠেং ভাঙি দিম বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যি সময়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাই পৰম বিক্ৰমেৰে যুঁজ দিছে, সেই সময়ত এছাম ভাৰতীয়ৰ এনে স্থিতিক লৈ গভীৰ উদ্বেগ ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অপাৰেশ্যন সিন্দুৰৰ পাছত এতিয়া দুই দেশৰ মাজত যুদ্ধ সদৃশ পৰিৱেশ আৰু তীব্ৰ হৈ পৰিছে। তাৰ মাজতে একাংশ লোকে পাকিস্তানৰ সমৰ্থনত কৰা মন্তব্য দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈ ৰৈছে।